প্ৰকৃততে নাগালেণ্ডত কি হৈছিল নাগালেণ্ডত এই 19 জুলাইৰ দিনটোত কি হৈছিল এনে পৰিৱেশ কাৰণ IMDয়ে ক'লে ডাৱৰ বিস্ফোৰণ হোৱা নাই যদিহে ডাৱৰ বিস্ফোৰণ হোৱা নাই তেনেহলে প্ৰকৃততে কি হৈছিল অখিল গগৈ কৈছে যে তাত নদীবান ভাঙি গৈছে অখিল গগৈ আৰু কেইবাটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অখিল গগৈৰ অভিযোগ কেইটা প্ৰথমতে আমি চাই লওঁ তাৰ পাছত আমি এটা কৈ ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিম যে এই অভিযোগবোৰৰ সত্যতা আছে নে নাই শতিকাৰ আটাইতকৈ ডাঙৰ দুৰ্যোগটো মহাপ্ৰলয়টো শিৱসাগৰ যোৰহাট আৰু চৰাইদেউত কিয় হ'ল এতিয়া IMDয়ে ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্টে স্পষ্টকৈ কৈছে যে নাগালেণ্ডত কোনো ধৰণৰ ডাৱৰ বিস্ফোৰণ হোৱা নাই ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্টে যেতিয়া কৈ দিছে যে ডাৱৰ বিস্ফোৰণ হোৱা নাই গতিকে এতিয়া কোনেও আৰু ফাঁকি কথাকৈ ডাৱৰ বিস্ফোৰণৰ ওপৰত আৰু দায় দুখ দিব নোৱাৰিব আসলতে নাগালেণ্ডত যেটো ঘটনা ঘটিছে সকলোৱে বুজি লোৱা দৰকাৰ যে নাগালেণ্ডত দুটা ঘটনাৰ কাৰণে তিনটা ঘটনাৰ কাৰণে এই কামটো হৈছে এক প্ৰবল বৃষ্টিপাত একেৰাখে 10-15 ঘণ্টা সময় বৰষুণ হৈছে এটো সঁচা দ্বিতীয় আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ইতিমধ্যে নাগালেণ্ডখন আমাৰ অসমৰ বহুত ঠিকাদাৰ বহুত ব্যৱসায়ী বহুত মাফিয়া আৰু বহুত MLA আৰু মন্ত্ৰীয়ে গৈ গোটেই নাগালেণ্ডখন ইতিমধ্যে লুটি পুটি নাগালেণ্ডখনক বৰবাদ কৰি দিলে কি কৰিলে সকলোৱে জানে যে বিহুবৰ যেটো পঞ্চায়ত এতিয়া আটাইতকৈ বেছিকে একদম এফেক্টেড হৈছে তাত কি কৰে তাত অবৈধ কয়লা তাত আনি জমা কৰে নাগালেণ্ডৰ পৰা অবৈধ কয়লা খনন কৰাই কি কৰিছিলে গোটেই পাহাৰবিলাক ধ্বংস কৰি পেলাইছে কি হৈছিলে জানেনে নাগালেণ্ডৰ গোটেই পাহাৰবিলাকত আমাৰ মন জিলাৰ যৰ পৰা কি কয় ৰখৰ মুককচাং কয় না কি কয় ৰখৰ নামটোলা পিজি ধৰে এই এইবিলাক অংশত কি হৈছিলে সকলো সাংবাদিকেও জানে যে গোটেই পাহাৰবিলাকৰ তলবিলাকত একদম মানে কয়লা খান্দি এটা পাহাৰৰ তলখন পুৰা ফুপুলা কৰি পেলালে এটা পাহাৰৰ তলত এটা লেক বা পুখুৰী বা হ্ৰদ হৈ গ'ল তাত গোটেই পানী জমা আছে আজি 2-3-5 বছৰ ধৰি ওপৰত খালি পাহাৰটো আছে তলত গোটেই পানী মাজত গোটেই পানী তলত আকৌ হিল তাৰ মাজৰ পৰা কয়লাখিনি উলিয়াই নি গোটেই গাঁত সৃষ্টি হৈ আছিল নাগিনিমৰা অঞ্চলত সেই গোটেই পানী এবাৰ বানপানীৰ লগত একেলগতে যেতিয়া বাৰম্বাৰ বৰষুণ হ'ল 10 ঘণ্টা 15 ঘণ্টা বৰষুণ হ'ল পাহাৰ খহিবলৈ আৰম্ভ কৰিলে এতিয়া পাহাৰ খহাৰ লগে লগে সেই হ্ৰদবিলাকত জমা হৈ থকা অৰ্থাৎ অবৈধ কয়লা খনিবিলাকত জমা হৈ থকা পানীবিলাকো নামি আহিলে তদুপৰি কি কৰিছিলে যে একদম এই সময়খিনিত আমি দেখিছিলো যে আমাৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সম্পূৰ্ণ মাটিটো তাৰ পৰা আনিছিলে নাগালেণ্ডৰ এই পাহাৰৰ পৰা গতিকে পাহাৰবিলাক ভাঙি চিঙি শেষ তৃতীয় কামটো কি কৰিছিলে নাগালেণ্ডৰ পৰা নামি অহা যিমান নদী আছে সব নদীৰ মোহনাৰ পৰা মুখখনৰ পৰা কি কৰিছিলে আমাৰ ইয়ালৈ গোটেই শিল বা বোল্ডাৰবিলাক এক্সট্ৰেক্ট কৰিছিলে বিহুবৰ শিল আৰু কয়লাৰ কাৰণে বিখ্যাত এতিয়া বিখ্যাত আছিল আগতে এতিয়া কুখ্যাত তো এই যে আমাৰ MLA মিনিষ্টাৰ আমাৰ এই অঞ্চলৰ MLA কিজন জড়িত অখিল গগৈয়ে উত্থাপন কৰা এই অভিযোগ কিতাপ কি কৈছে তেওঁ যে যিখন নৈ দিখৌ নৈ নাগালেণ্ডৰ পৰা বৈ আহি অসমত সোমাইছে বিহুবৰ অঞ্চলত এই নৈখন সোমাই আহিছে আৰু তাত মোহনা যেটো নৈৰ পাহাৰীয়া অঞ্চলৰ পৰা আহি সমতল ভূমিত যিখিনি সোমোৱা অঞ্চল তাত নৈৰ বুকুৰ পৰা শিলবালি অবিৰাম গতিত খনন কৰা হ'ল পাহাৰত নাগালেণ্ডৰ যি সীমান্তৱৰ্তী অঞ্চলসমূহত পাহাৰ কেইখন আছে সেই পাহাৰত কয়লাৰ খনন অবাধ ধৰাত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে পাহাৰ খনন কৰা হ'ল যাৰ বাবে নৈখনে অসমত প্ৰৱেশ কৰা স্থানত ভাৰসাম্য হেৰুৱাই পেলালে সেই একে ধৰণৰ এটা অভিযোগ দেৱব্ৰত শইকীয়াও কৰিছে দেৱব্ৰত শইকীয়াই আনকি PILও দাখিল কৰিছিল এই সন্দৰ্ভত দেৱব্ৰত শইকীয়াই কি কৈছিল দেৱব্ৰত শইকীয়াৰ মন্তব্যটো শুনি লওক তাৰ পাছত আমি এটা কৈ সকলো তথ্য আপোনালোকৰ সন্মুখত দাঙি ধৰিম যে সঁচাকৈ এই যে সীমান্তৱৰ্তী অঞ্চলটো তাত বৰ্তমান দিখৌৰ কাষত কি হাৰত প্ৰকৃতিৰ ওপৰত অত্যাচাৰ চলিছে চাওক দেৱব্ৰত শইকীয়াৰ ভাষ্য
চৰকাৰে ভুল কৰিলে মই এতিয়াতো আৰু ভুলৰ কথা নকওঁ মই 2018 চনতে PIL দিছিলোঁ আৰু সেই PIL চালে সকলোৱে গম পাব যোৱাকালি ক'ৰবাত প্ৰকাশো হৈছে যে এই দিখনো এনেকুৱা মানে যিটো অৱস্থা কৰিলে ইয়াতে কিছুমান দুষ্কৃতিকাৰী চিণ্ডিকেটে তাৰ ফলত এতিয়া নৈখন সাগৰ হৈ গ'ল আৰু এই সাগৰত মানুহ উঠি ভাহি গ'ল আজি যি নেপালী খুটি তাৰ মানুহ কিমান সন্ধানহীন আমি নাজানো মই চৰকাৰী তথ্য নাই আজি তাৰিখত মোক ক'ব পৰা নাই তেওঁলোকক মই সদায় সুধি আছোঁ কাৰণটোতো হ'ল চক এইটো আমাৰ মানে ইয়াতে অবৈধ শিল বালি চিণ্ডিকেট চলিছিলে তেওঁলোকে নৈৰ মাজৰ পৰা শিল উলিয়াব লাগে মেচিনেদি উলিয়ালে আৰু 150 মিটাৰ এৰিব লাগে যাতে মথাউৰি সুৰক্ষিত হৈ থাকে জীৱন সুৰক্ষিত হৈ থাকে সেইবিলাক নকৰি তেওঁলোকে মই আপোনালোকৰ ভিডিঅ' দেখাব পাৰিম মই এই এপ্ৰিল মাহলৈকে মই চৰকাৰক লিখি আছিলোঁ যে কিবা এটা একশ্যন লওক আৰু 3 মাহৰ ভিতৰত এই বিধ্বংসী কাণ্ড হ'ল সেই গতিকে ইয়াৰ বাবে সম্পূৰ্ণ অসম চৰকাৰৰ প্ৰশাসন জগৰীয়া এই ৰাইজক দুৰ্যোগ দিয়াৰ কাৰণে মই আৰু অকল অভিযোগ দিলে নহ'ব এতিয়া তেওঁলোকক অনুৰোধ নাজিৰাৰ কাৰণে আমাৰ বান বিধ্বস্ত অঞ্চলৰ কাৰণে স্পেচিয়েল পেকেজ লাগিব আমাক বহুত দিন এই 1250 টকা নালাগে তাৰ জেগাত 10,000 টকা মাহেকত দিলেও কিজানি কম হ'ব ইমানে মোক দেৱব্ৰত শইকীয়াই যিখিনি কথা কৈছিল তাৰে কিছু গ্ৰাফিক সহকাৰে তথ্য দেখুৱাব বিচাৰিছোঁ দেৱব্ৰত শইকীয়াই কেতিয়া দৃষ্টিগোচৰ কৰাইছিল বিষয়টো চৰকাৰৰ দিখৰ অবৈধ খননক লৈ প্ৰথমে মাত মাতিছিল দেৱব্ৰত শইকীয়াই নাজিৰা সমষ্টিৰ তেওঁ তেতিয়া বিধায়ক 2019ত গুৱাহাটী উচ্চ ন্যায়ালয়ত এই বিষয়টোক লৈ তেওঁ এখন PIL দিছিল আৰু 2019ৰ 31 অক্টোবৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে দিছিল এটা বিশেষ নিৰ্দেশনাটো আছিল যে অবৈধ খনন বন্ধ কৰিবলৈ স্পেচিয়েল টাস্ক ফ'ৰ্চ গঠন কৰিব লাগিব কিন্তু তাৰ পিছতো বন্ধ নহ'ল দিখৰ বুকুত খনন অৰ্থাৎ দিখত চলা অবাধ খননৰ বাবে বিপদজনক হৈ পৰিল নৈৰ মোহনা যিখিনি স্থানেৰে নৌখন পাহাৰৰ পৰা ওলাই আহিছে সেই স্থানত অতি বিপদজনক হৈ পৰিল আৰু এই মুহূৰ্তত দৃশ্যবোৰ দেখুৱাম আমি যদি এই মুহূৰ্তত তুলসীঘাটৰ যিটো অঞ্চল তাৰে কিছু দৃশ্য যদি এই মুহূৰ্তত দেখুৱাওঁ এয়া চাওক তুলসীঘাটৰ য'ৰ পৰা যিটো কথা দেৱব্ৰত শইকীয়াই কৈছে যিটো কথা অখিল গগৈয়ে কৈছে এয়া চাওক নৈখন এই নৈখন চাওক ভালদৰে চাওক নৈখন ইয়াত চাওক যে নৈৰ বুকু কিমান বাম হৈ পৰিছে ইয়াত গভীৰতা তেনেই কম বিহুবৰৰ পৰা আগলৈ বিহুবৰ নাজিৰা শিমলুগুৰি সেই স্থানত দিখৰ গভীৰতা যথেষ্ট বেছি কিন্তু ইয়াত চাওক দিখৰ গভীৰতা একেবাৰে কমি আহিছে কিয় কমি আহিছে কাৰণ প্ৰাকৃতিকভাৱে যিবোৰ শিল তাত থাকে নৈৰ পাহাৰীয়া সোঁতৰ পৰা যিবোৰ শিল বোৱাই আনে নৈয়ে সেই শিলবোৰে এই নৈৰ মোহনা অংশটোত য'ত নৈখন য'ৰ পৰা বৈ আহিছে এই মোহনা অংশটোত অৰ্থাৎ অসম আৰু নাগালেণ্ডৰ সীমান্তৱৰ্তী এই অংশটোত শিল ভৰি আছিল নৈখনৰ বুকুত আৰু এই শিলে পানীৰ সোঁতৰ যি কোবাল সোঁত তাক বহু পৰিমাণে প্ৰতিহত কৰি নৈৰ সেই ঠাইখিনি বিশেষকৈ বাম কৰি তোলা নাছিল কিন্তু যেতিয়া শিলবোৰ গুচাই দিয়া হ'ল আঁতৰাই দিয়া হ'ল শিলবোৰ তাৰ পৰা লৈ যোৱা হ'ল ব্যাপক হাৰত লুণ্ঠন চলিল তেতিয়া কি হ'ল পাহাৰৰ যিবোৰ ঢল আহিল বালি মাটি যিবোৰ আনিলে নৈৰ বুকু বাম কৰিবলৈ আৰম্ভ কৰিলে আৰু যেতিয়া পাহাৰৰ বৃহৎ ঢল নামি আহিল তেতিয়া নৈৰ যিহেতু গভীৰতা নাই সেই পানীবোৰ কলৈ যাব সেই পানীবোৰ পাৰলৈ সোমাব অৰ্থাৎ নৈৰ দুয়োপাৰে পানী সোমাল আৰু এফালৰ পৰা সকলো ধাহিমুহি নিলে দেৱব্ৰত শইকীয়া আৰু অখিল গগৈয়ে অভিযোগ কৰিছিল যে ব্যাপক হাৰত শিল খননৰ নাগালেণ্ডৰ এই সীমান্তৱৰ্তী অঞ্চলটোত আমাৰ সাংবাদিকে যেতিয়া সৰজমিন তদন্ত চলালে কি দৃশ্য কেমেৰাত বন্দী হ'ল দৃশ্যটো দেখুৱাম নাগালেণ্ডৰ সেই ডাম্পাৰসমূহ নাগালেণ্ডৰ সীমান্তত থকা ডাম্পাৰসমূহ দৃশ্যটো ভালদৰে চাওক এয়া চাওক এই দৃশ্যটো ভালদৰে চাওক এই ডাম্পাৰবোৰ তাৰ কাষতে শিল মজুত কৰি ৰখোৱা আছে এক্সকাভেটৰ দেখিবলৈ পাইছে এক্সকাভেটৰ আছে তাত ফকলেন আছে এই ডাম্পাৰবোৰ ওলাই যাব পৰা নাই কাৰণ কিয় ওলাই যাব পৰা নাই কাৰণবোৰ আমি কিছু সময় পিছত আপোনালোকক দেখুৱাম তথ্য সহকাৰে দেখুৱাম চাওক দৃশ্যটো চাওক কিমান ডাম্পাৰ তাত আছে কিয় ওলাই যাব পৰা নাই কাৰণ ভূমিস্খলনে পথবোৰ বন্ধ কৰি দিলে নৈৰ যি সোঁত কোবাল সোঁত উঠি আহিল তাত যি গছ শিল উঠি আহিল পথবোৰ বন্ধ হৈ পৰিল পথৰ ওপৰতে পাহাৰৰ বৃহৎ অংশ খহি পৰিছে আৰু পাহাৰৰ সেই খহি পৰা অংশবোৰে পথটো বন্ধ কৰি দিছে যাৰ বাবে এই ডাম্পাৰসমূহ লুকুৱাবলৈ হয়তো স্থান নাপালে এই খনন কাৰ্য গাপ দিবলৈ বিচৰা হৈছিল যদিও এয়া চাওক আমাৰ অনুসন্ধানত স্পষ্ট হৈছে যে তাত এইদৰে শিল বালিৰ খনন চলে আৰু এয়া সেই ডাম্পাৰসমূহ স্পষ্ট তাত এই ডাম্পাৰসমূহৰ কাম কি স্পষ্টকৈ আপোনালোকে দেখিবলৈ পাইছে ইয়াত তাৰ পাছত আমি আৰু দেখুৱাম পাহাৰ খননৰ যি অভিযোগ অখিল গগৈয়ে কৰিছে এয়া চাওক এয়া আমাৰ কেমেৰাৰ লেন্সত বন্দী হোৱা দৃশ্য ভালদৰে চাওক কি ধৰণে পাহাৰ খনন কৰা হৈছে এই পাহাৰৰ ওপৰত যেতিয়া এঢলীয়া পাহাৰখনৰ বুকুসমূহ খান্দি শেষ কৰি পেলোৱা হ'ল পাহাৰৰ টিলাবোৰ কাটি পেলোৱা হ'ল
তাত দেখিব পাব এক্সকাভেটৰ এতিয়াও লাগি আছে চাওক তাত এক্সকাভেটৰ দেখিবলৈ পাইছে শ্ৰমিকৰ বাবে নিৰ্মাণ কৰা ঘৰ আছে এই পাহাৰসমূহৰ মাটি খনন কৰা হয় কয়লাৰ খনন কৰা হয় এক্সকাভেটৰ আপোনালোকে চাওক তাত দেখিবলৈ পাব যেতিয়া পানীৰ ঢল পাহাৰত যেতিয়া প্ৰচুৰ পৰিমাণে বৰষুণ হ'ল নাগালেণ্ডৰ পাহাৰত সেই বোকা মাটিবোৰ ক'ত আহিব বোকা মাটিবোৰ দিখৌ নৈত পৰে আৰু সেই দিখৌ নৈয়ে সেই বোকা মাটি পলস উটুৱাই আনি বিহুবৰত চন্তকত যি পৰিৱেশ কৰিছে সেয়া আপোনালোকে দেখিছে দুজনকৈ নেতাই যি অভিযোগ কৰিলে সেই অভিযোগৰ সত্যতা এয়া কেমেৰা লেন্সত আপোনালোকে দেখিবলৈ পাইছে সকলো ছবি স্পষ্ট এতিয়া যিটো দেখুৱাম সেয়া আমি দেখুৱাব বিচাৰিছোঁ গুগল আৰ্থৰ জৰিয়তে তুলসীঘাটৰ পৰিৱেশটো আমি গুগল আৰ্থৰ সহায়ত আমি কিছু ছবি লৈছোঁ সেই ছবিসমূহ আপোনালোকক দেখুৱাম এয়া চাওক আমি জুম কৰি লৈ গৈছোঁ মেপখন নাজিৰা অংশটো দেখুৱাম আমি নাজিৰা অংশটো দেখুৱাবলৈ অনুৰোধ কৰিছোঁ নাজিৰা অংশটো এই মুহূৰ্তত আপোনালোকে চাব এয়া দেখিবলৈ পাব এয়া সীমান্তৱৰ্তী এয়া চাওক মেপত আপোনালোকে ধ্যান দিয়ক মেপখনত চাওক এয়া নাগিনীমৰা এয়া সীমান্তৱৰ্তী এই যিখন দলং তুলসীঘাটৰ দলং এই তুলসীঘাটৰ দলংখনৰ তলতে ব্যাপক হাৰত এই অংশটোত এয়া অসমলৈ সোমাই আহিছে দিখৌ নৈ ইয়াত গভীৰতা একেবাৰে কম এই স্থানৰ পৰা শিল বালিৰ আহৰণ চলে ব্যাপক হাৰত চলে এয়া গুগল আৰ্থৰ ছবি চাই লওক ছবিসমূহ এতিয়া আপোনালোকে এই দৃশ্যখিনি দেখিলে এতিয়া আমি দেখুৱাম যিটো পাহাৰ খননৰ অভিযোগ আমি যদি গুগল আৰ্থৰ জৰিয়তে এইবাৰ নাগিনীমাৰাৰ দৃশ্যবোৰ চাওঁ নাগিনীমাৰা এয়া চাওক নাগিনীমাৰাৰ দৃশ্য দেখুৱাম কাষেৰে দিখৌ নৈ পাৰ হৈ গৈছে দিখৌ নৈৰ কাষতে চাওক কিদৰে খনন চলিছে এই দৃশ্যটো চাওক এই তথ্য আপুনি সহজে পাব আপুনি গুগল আৰ্থত যদি এই মুহূৰ্তত গৈ গুগল আৰ্থত আপুনিও যদি চাব বিচাৰে এই দৃশ্যবোৰ এতিয়াই দেখিব গুগল আৰ্থে এবছৰ আগতে ৰেকৰ্ড কৰি ৰখা এইবোৰ দৃশ্য চাওক তলত চাওক ডাম্পাৰ দেখিব এক্সকাভেটাৰ দেখিব খনন কিদৰে কৰা হ'ল ইয়াত এটা পাহাৰৰ টিলা আছিল সকলো শেষ একো নাই তাত সকলো শেষ কৰি পেলোৱা হ'ল আৰু এয়া যি শিলৰ কুঁৱৰী অবাধ হাৰত তাত যিসমূহ শিলৰ কুঁৱৰী আছে ষ্টোন ক্ৰাছাৰ আছে ষ্টোন ক্ৰাছাৰৰ ছবিও এয়া গুগল আৰ্থত স্পষ্ট আমি আপোনালোকক দেখুৱাই আছোঁ এয়া কোনো গ্ৰাফিকেলি বনোৱা দৃশ্য নহয় এয়া গুগল আৰ্থে দিয়া দৃশ্য গুগল আৰ্থত আপুনিও গৈ চাব পাৰিব সেয়া নাগিনীমৰা অঞ্চল সেইফালে অসম আৰু এই যিটো স্থান এই স্থানত আপুনি চাব এতিয়া চাওক এয়া জুম কৰি আপোনালোকক দেখুৱাইছোঁ চাওক তলত চাওক এয়া শিলৰ কুঁৱৰী এয়া ষ্টোন ক্ৰাছাৰ এয়া চাওক কিমানটা ষ্টোন ক্ৰাছাৰ ইয়াত আছে ইয়াত কিমান হাৰত শিল খনন কৰা হয় অৰ্থাৎ অসমৰ প্ৰশাসন নাগালেণ্ডৰ প্ৰশাসনে এই সীমান্তৱৰ্তী অঞ্চলটোত নৈৰ মোহনাত এই ধৰণে ব্যাপক লুণ্ঠন চলাবলৈ অনুমতি দিছিল নেকি এই ছবিবোৰে কি কৈছে এই ছবিবোৰে অখিল গগৈৰ অভিযোগ দেৱব্ৰত শইকীয়াৰ অভিযোগত বহু পৰিমাণে ন্যায্যতা দিছে কাৰণ এয়া সকলো কথা ইয়াত স্পষ্ট হৈছে অকণমান আগলৈ গৈ আমি আকৌ দেখুৱাব বিচাৰিছোঁ যে দিখৌ নৈৰ নাগালেণ্ডৰ পৰা বৈ অহা অংশটোত দিখৌ নৈৰ দুয়োটা পাৰে কি হাৰত খনন চলিছে কি হাৰত পাহাৰ ধ্বংস কৰি দিয়া হৈছে গুগল আৰ্থৰ ছবিৰ সহায়ত আকৌ আপোনালোকক দেখুৱাম ছবিখিনি চাওক ইয়াত চাওক তলত শ্ৰমিকৰ বাবে কিমানখিনি তাত ঘৰ নিৰ্মাণ কৰা আছে তাত ডাম্পাৰ ট্ৰাক সকলো আছে গুগল আৰ্থে এয়া সকলোখিনি দেখুৱাইছে যে পৰিৱেশটো কি তাত কি পৰিৱেশ কি পৰিস্থিতিৰ মাজত এই পাহাৰ দুটাৰ মাজেৰে দিখৌ নৈ বৈ আছে ধাৰাসাৰ যদি বৰষুণ হয় নেৰানেপেৰা যদি বৰষুণ হয় আৰু এই স্থানত যিহেতু পাহাৰৰ বুকু খান্দি শেষ কৰি পেলোৱা হৈছে ইয়াত যিসমূহ ভূমিস্খলন হ'ব সেই ভূমিস্খলনৰ মাটি বোকা পানী গৈ ক'ত পৰিব এয়া চাওক স্পষ্টকৈ দেখিবলৈ পাইছে পাহাৰখনৰ অৱস্থা চাওক তাৰ তলতে আছে দিখৌ নৈ এয়া মাজত চাওক দুইটা টিলাৰ মাজত পাহাৰ দুখনৰ মাজত এয়া বৈ গৈছে দিখৌ নৈ অৰ্থাৎ এই পাহাৰৰ উচ্চতাৰ পৰা দুই দিশে আপোনালোকে দেখিছে সেই উচ্চতাৰ পৰা যদি বোকা মাটি পানী বৈ যায় দিখৌত পৰিব আৰু দিখৌৰ মোহনাৰ যি গভীৰতা সেয়া দিনে দিনে হ্ৰাস পাব যদিও অসমৰ দিশে বিহুবৰৰ পৰা এই দিশে নাজিৰাৰ দিশে নৈখনৰ গভীৰতা আছে কিন্তু সীমান্তৱৰ্তী অঞ্চলটোত নৈৰ গভীৰতা যে এনেবোৰ কাৰণতে নোহোৱা হৈ গৈছে সেই কথা স্পষ্ট সেয়া স্পষ্ট হৈ গৈছে এই ছবিবোৰত আৰু এই নৈৰ মোহনাত এই বালি মাটি শিল এই যিবোৰ খনন এই খননৰ ফলত যি ধৰণে তাত গৈছে বাগৰি নৈখনৰ এতিয়া গভীৰতা নাগালেণ্ডৰ ভিতৰত নাই
গতিকে দুয়োখন চৰকাৰে সমন্বয়ৰে কাম কৰিব লাগিব ভৱিষ্যতে যাতে দিখৌত এনে প্ৰলয় নহয় তাৰ বাবে সাৱধান হ'ব লাগিব কয়লা পুখুৰীৰ কথা অখিলে কৈছিল অখিল গগৈ কৈছিল কয়লা পুখুৰী ভাঙি নৈৰ সোঁতত হয়তো বিলীন হৈছে সেই পানী এই মুহূৰ্তত কেইটামান কয়লা পুখুৰী গুগল আৰ্থে দেখুৱাই কয়লা পুখুৰী কেইটামান দেখুৱাব বিচাৰিছোঁ অখিল গগৈৰ ভাষ্যসমূহৰ সত্যতা আছে সেই সত্যতা গুগল আৰ্থত দেখা গৈছে আপুনিও গৈ চাব পাৰিব নাগিনীমৰাৰ পৰা অকণমান জুম কৰি আগলৈ যাব দেখিব এই দৃশ্যকেইটা এই কয়লা পুখুৰীসমূহ যেতিয়া আপুনি গুগল আৰ্থত তাত লেন্থটো আপুনি চাবলৈ চেষ্টা কৰিব তাত লেন্থসমূহো দেখুওৱা দিয়া হৈছে কিমান বিশাল এই কয়লা পুখুৰীসমূহ একোটা হ্ৰদৰ দৰে প্ৰায় 500 মিটাৰ দীঘল 150 পৰা 200 মিটাৰ বহল আৰু এই যিকেইটা কয়লা খাদ আছিল তাত যি ধৰণে কয়লা খনন কৰা হৈছিল ইয়াতো নিশ্চয় পাহাৰৰ টিলা আছিল সকলো ধ্বংস কৰি পেলোৱা হ'ল আৰু তাৰ কাষেৰে চাওক এখন নৈ বৈ গৈছে এই দৃশ্যবোৰ চাওক ইয়াত খনন চলোৱা দৃশ্য খননৰ পাছৰ ইয়াত খনন কৰি শেষ ইয়াত আৰু খনন চলাবলৈ বাকী নাই ইয়াত খনন সম্পূৰ্ণ হৈ গৈছে ইয়াত আৰু খনন কৰিবলগীয়া নাই গতিকে ইয়াত যিবোৰ জেগাত খনন চলিল পাহাৰ কাটি শেষ কৰি পেলোৱা হ'ল তাত একোটা হ্ৰদৰ দৰে পৰিৱেশৰ সৃষ্টি হ'ল চাওক কিমান ডাঙৰ একোটা হ্ৰদৰ দৰে আৰু তাৰ কাষেৰে এখন নৈ এয়া চাওক নৈ এখন বৈ গৈছে এই মেপখন যদি আমি অকণমান আগুৱাই লৈ যাওঁ তেনেহ'লে দেখিব এই নৈৰ পানী কোনফালে যায় এয়া চাওক নৈখন পাহাৰৰ মাজেৰে সৰ্পিল গতিৰে এয়া আগবাঢ়া এটা দৃশ্য চাওক ইয়াত যদি প্ৰচুৰ পৰিমাণে বৰষুণৰ পানী ঢল নামি আহিছিল যদিহে এনে কোনো কয়লা পুখুৰী পাৰ ভাঙি গৈছিল অখিল গগৈয়ে যিটো আশংকা প্ৰকাশ কৰিছিল যদি এনেকুৱা কোনো এটা পুখুৰীৰ পাৰ ভাঙি সেই পানীসমূহ পাহাৰৰ ঢলৰ সৈতে একেলগে বৈ আহিছে তেনেহ'লে সেই পানী ক'লৈ যাব দৃশ্যটো আমি দেখুৱাব বিচাৰিছোঁ এই নৈখন দেখিছে এই নৈখন চাওক নৈখন ক'লৈ আহি আছে এয়া অসম নাগালেণ্ড সীমান্ত আৰু তাৰ পাছত এই পানী সোমাইছেগৈ সোণাৰীত অৰ্থাৎ চৰাইদেউ জিলা বুঢ়াৰ অন্যতম এটা কাৰণ হ'ব পাৰে এয়া এই দৃশ্যবোৰে দৰাচলতে যিবোৰ অভিযোগ এই অভিযোগবোৰক সত্য বুলি এতিয়া লাহে লাহে প্ৰমাণিত কৰিব ধৰিছে আমি আকৌ কৈছোঁ যে আমি আতংকিত কৰিব নিবিচাৰোঁ কিন্তু ভৱিষ্যতলৈ সজাগ সতৰ্ক হ'ব লাগিব দুয়োখন চৰকাৰে সমন্বয়েৰে কাম কৰিব লাগিব পাহাৰত যিসমূহ ভূমিস্খলন হৈ আছে নৈকেইখনৰ প্ৰতি যি ভাবুকি আছে তাক সমাধানৰ বাবে কাম কৰিব লাগিব দুয়োখন চৰকাৰে সমিল মিলে অন্যথা অসমত আকৌ অনাগত দিনত এনে ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে এতিয়া যদি আমি 19 জুলাইৰ দিনটো মনলৈ আনো আকৌ যদি মনত কৰোঁ সেই দিনটো দিখৌ হঠাৎ উফন্দি উঠিল দিখৌ উফন্দি উঠাৰ পাছত কি পৰিৱেশৰ সৃষ্টি হ'ল সকলোৱে জানে কিন্তু 19 জুলাইৰ এই দিখৌৰ পৰা শিৱসাগৰ জিলা বা সেইফালে চৰাইদেউ জিলাত যি প্ৰলয়ৰ সূচনা তাউকাকে কৰিছিল তাৰ খবৰ আগতীয়াকৈ নাগালেণ্ড প্ৰশাসনে যদিহে অসম প্ৰশাসনক দিলেহেঁতেন অসমৰ মানুহ অসমৰ প্ৰতিটো পৰিয়াল সজাগ সচেতন হ'ব পাৰিলেহেঁতেন সমন্বয় নাছিল নেকি মনত কি পৰিৱেশৰ সৃষ্টি হৈছিল 19 জুলাইত বহুত দৃশ্য আমাৰ হাতত আহি পৰিছে 19 জুলাইৰ এয়া মনত হোৱা ভূমিস্খলনসমূহৰ দৃশ্য চাওক মন জিলাত মন টাউনত একেবাৰে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈ গৈছিল চাৰিওফালে কেৱল ভূমিস্খলন এয়া 19 জুলাইত নাগালেণ্ডৰ মনত হোৱা দৃশ্যবোৰ আপোনালোকক দেখুৱাইছোঁ নাগালেণ্ডৰ মনত চাৰিওফালে যিফালে চাই কেৱল দেখিব ভূমিস্খলন বহু দৃশ্য আমাৰ হাতত আহি পৰিছে এয়া নাগালেণ্ডৰ মনৰ দৃশ্য চাওক এটা এটাকৈ আমি দেখুৱাইছোঁ আৰু আপোনালোকক ব্যাখ্যা কৰিম যে ইয়াৰ পৰা দিখৌত কি প্ৰলয়ৰ সূচনা হ'ব পাৰে দিখৌত কি প্ৰলয়ৰ সূচনা হৈছিল এইবোৰ কাৰণতে আমি আপোনালোকক এটা এটাকৈ কাৰণ দেখুৱাবলৈ চেষ্টা কৰি আছোঁ বহুতে ক'ব বিচাৰিব যে নাগালেণ্ডৰ মনৰ পৰা হোৱা এই যি প্ৰলয় তাৰ প্ৰভাৱ অসমত পৰা নাই বা নাগালেণ্ডত ডাৱৰ বিস্ফোৰণ হোৱা নাই যদি নাগালেণ্ডত ডাৱৰ বিস্ফোৰণ হোৱা নাছিল নাগালেণ্ডত এই মন জিলাত বিশেষকৈ এনে প্ৰলয় কিয় হ'ল মন টাউনত এনে প্ৰলয় কিয় হ'ল এম্বিয়েন্স যদি শুনে কি হুৰাহুৰে পৰিছিল মাটি শুনক শব্দবোৰ এই দৃশ্যবোৰ চাওক চাৰিওফালে মন টাউনত কিদৰে ভূমিস্খলন হৈছিল এই ধৰণে ভূমিস্খলন হৈছিল যে মন
টাউনখনৰ বিভিন্ন প্ৰান্তত হাহাকাৰ লাগিছিল মনত এতিয়াও উদ্ধাৰ অভিযান চলি আছে নিহতৰ সংখ্যাই মন জিলাত প্ৰায় 15 চুইছেগৈ আৰু এই ভূমিস্খলনৰ আগে প্ৰচুৰ পৰিমাণে বৃষ্টিপাত হৈছিল প্ৰবল বৃষ্টিপাত হৈছিল ঘণ্টাৰ পিছত ঘণ্টা জুৰি মনত বৃষ্টিপাত হৈছিল আৰু তাৰ পাছত মনৰ পৰা কি ধৰণে পানীৰ ঢল নামনিলৈ নামি আহিছিল তাৰ কিছু দৃশ্য এই মুহূৰ্তত আপোনালোকক দেখুৱাব বিচাৰিছোঁ 19 জুলাইত অসমত পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পূৰ্বে এমবিএন সহ শুনি লওক এয়া নাগালেণ্ডৰ মনৰ পৰা পানী নামি অহা পানীৰ ঢল অহা দৃশ্য চাই লওক আসাম ৰাইফল কেম্প নিজিতে পুৰা লেণ্ডশ্লাইড এনেকুৱা ঠাই আছে আসাম ৰাইফল কেম্প নিজিতে ঢাকা পুৰা নিজিতে আছে কটা খোপ গাড়ী চাবি এনেকুৱা পানী এনেকুৱা আৰু আলি নিজিতে ঢাকা খোপ কিমান আছে এইটো এটাবি নাই আলি নিজিতে ঢাকা খোপ পুৰা লৈ যাইছে এতিয়া বি চাই আছে এইটো ওপৰতে থকা 4টা ঘৰ আমি পুৰা খতম এতিয়া ইয়াতে নিজিতে থকা RCC একটা থাকিছে RCC 3টা 4টা থাকিছে এইটো পুৰা লৈ যাইছে হবে এই ইয়াতে ইনফৰমেশ্যন একটা দেই ইয়াতে দুবাংখাও কলেজ তে যা ৰাস্তা এইটো টাউন লগা এইটো গ্ৰেভয়াৰ্ড এইটো টাউন পৰা পাৰ হৈ না অহা টাইমটোৱে এটা টাৰ্ণিং থাকে এইটো ওপৰ আৰু এইফালে বংশা কলেজ পৰা অহা ৰাস্তা ফালৰ পৰা এইটো আমি লগা ঘৰ এটা আছে এইটো আগতে আৰু ৰিটাৰ্ণিং ৱাল উঠাই না থকা এইটো জাকা পুৰা এইটো গিৰিছ দেই ওপৰৰ পৰা দৃশ্যবোৰ চাওক কি ধৰণে ঢল নামি আছে এয়া হৈছে নাগালেণ্ডৰ মনৰ 19 জুলাইৰ দৃশ্য নাগালেণ্ডৰ মনত যেতিয়া প্ৰচুৰ পৰিমাণে বৃষ্টিপাত হ'ল তাৰ পাছত এইদৰে ঢল নামি আহিল নামনিলৈ আৰু এফালৰ পৰা সকলো ধাহিমুহি লৈ গ'ল আৰু বহুকেইটা ভূমিস্খলনৰ ঘটনা সংঘটিত হ'ল আৰু নাগালেণ্ডৰ মনৰ এই পানীত এয়া চাওক হাতী এটা উটুৱাই লৈ আহিছিল তাৰ পাছত এয়া দিখৌ কিদৰে উফন্দিছিল দৃশ্যটো আপোনালোকে দেখিবলৈ পাইছে নাগালেণ্ডৰ মনত ভূমিস্খলন হ'ল প্ৰচুৰ বৃষ্টিপাত হ'ল আৰু মনৰ সেই পানীবোৰ নামি আহি দিখৌত পৰিল আৰু দিখৌ কিদৰে উফন্দি উঠিল এইবোৰ চাওক এই ঢলবোৰ পাহাৰৰ পৰা নামি আহি দিখৌলৈ নামি আহিছে এখন দিখৌ নৈ নহয় এয়া পাহাৰৰ পৰা নামি অহা ঢল এম্বিয়েন্স সহ শুনক খবৰ দি কিনা তাহানকে ইকুইপমেণ্টখন থাকিব এইটোখন খুব পলাইলে ভাল আছে গৈ না ইয়াতে গ্ৰুপটো থাকাখন মৰম বা এইটো গ্ৰুপটো থাকা আৰু পানী খাই দি আছে দেই খতম হৈ আছে দেই অকালি ৰাস্তা পুৰণা একটা থাকিলে এইটো দিন বন্ধ কৰি কিনে আৰু নতুন বনাইছে ঠিক আছে अभी तो माथा भी गोरा है अभी तो এতিয়া নাগালেণ্ডৰ এই মনত হোৱা যি বৃষ্টিপাত 19 জুলাইৰ দিনটোত তাৰ পাছত যি ধৰণে নাগালেণ্ডৰ মনত পানীৰ ঢল নামিবলৈ ধৰিলে নামনিলৈ তাৰ পাছত এই যে কিছু সময় পূৰ্বে আমি আপোনালোকক দেখুৱাইছিলোঁ তুলসীঘাট সীমান্তৱৰ্তী অঞ্চলটোত তাত দিখৌ কিদৰে উফন্দিছিল 19 জুলাইৰ দিনটোত নাগালেণ্ডৰ এই পানীৰ ঢলবোৰৰ কাৰণে চাওক দিখৌৰ ছবি 19 জুলাইৰ দিনটোত দিখৌৰ ছবিটো চাওক এই অংশ যেটো ইয়াত আপুনি মন কৰিব এটা কথা এয়া হৈছে তুলসীঘাট অঞ্চল ইয়াত দুইফালে পাহাৰৰ এঢলীয়া অংশ আছে ইয়াত নৈৰ বাঢ়নী পানী সোমাই অহাৰ কোনো থল নাই কিন্তু আগলৈ যিহেতু
অসমত যেতিয়া প্ৰৱেশ কৰিব নৈখনে অসমত যি মুহূৰ্তত প্ৰৱেশ কৰিব ইয়াৰ কিছু আগলৈ গৈয়ে নৈখন অসমত প্ৰৱেশ কৰে তাত কোনো মথাউৰি নাই আৰু দুই পাৰে নৈৰ পানী বাগৰিবলৈ আৰম্ভ কৰে আৰু কি প্ৰলয় হ'ল 19 জুলাইৰ দিনটোত সেয়া আপোনালোকে জানে বহুতে ক'ব বিচাৰিব যে নাগালেণ্ডৰ মনত নাগিনী মৰা ধোৱা বাঢ়নি পানী বা নাগালেণ্ডৰ মনৰ এই ঢল যিসমূহ নামি আহিল বা ভূমিস্খলন যিবোৰ হ'ল তাৰ পাছত এই ঢলে ধাহিমহি নিলে ভৱিষ্যতলৈ এনে আৰু শংকা নহ'ব বুলি বহুতে ক'ব বিচাৰিব কিন্তু আমি আতংকিত কৰিব বিচৰা নাই কিন্তু জনাব বিচাৰিছোঁ যে ভৱিষ্যতলৈ শংকা আছেনে নাই গুগল আৰ্থৰ জৰিয়তে আকৌ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যে নাগালেণ্ডৰ মনৰ পৰা দিখৌ নৈলৈ কেনেদৰে বোকা পানী মাটি বোৱাই আনিব পাৰে নৈৰ কোনবোৰ খুঁটিয়ে কোনখন নৈয়ে গৈ কিদৰে প্ৰলয়ৰ সূচনা কৰিব পাৰে সেই সকলো তথ্য আপোনালোকক দেখুৱাম আৰু আমাৰ আপাৰ আছামৰ ব্যুৰো চিফ ভাস্কৰ জ্যোতি দাস আমাৰ সোণাৰী সংবাদদাতা অৰূপ দিহিঙীয়া তেওঁলোকে ক্ষেত্ৰভিত্তিত অধ্যয়ন কৰি আহিছে গ্ৰাউণ্ড জিৰ' তেওঁলোকে ৰিপৰ্টিং কৰি আহিছে আৰু সকলো তথ্য তেওঁলোকে সংগ্ৰহ কৰাৰ পাছত আজি আমি এই তথ্যসমূহ আপোনালোকৰ সন্মুখত দাঙি ধৰিছোঁ ইতিমধ্যে আমি বিৰতিলৈ যোৱাৰ পূৰ্বে আপোনালোকক দেখুৱালোঁ যে নাগালেণ্ডৰ মন জিলাত 19 জুলাইৰ দিনটোত কি হাৰত প্ৰবল বৃষ্টিপাত হৈছিল কিমান ভূমিস্খলন হৈছিল কিদৰে পাহাৰৰ ঢলসমূহ নামনিলৈ নামি আহিছিল এতিয়া গুগল আৰ্থৰ জৰিয়তে আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে নাগালেণ্ডৰ মন টাউনত হোৱা সেই যি বৃষ্টিপাত সেই যি পানীৰ ঢল সেই যি ভূমিস্খলন মন টাউনৰ পৰা কি ধৰণে নামি আহি দিখৌ নৈত পৰি দিখৌৰ শিৱসাগৰ জিলাত হাহাকাৰ লগাব পাৰে আমি গুগল আৰ্থৰ সহায়ত আকৌ দেখুৱাবলৈ চেষ্টা কৰিছোঁ মন টাউনৰ এয়া দৃশ্য এই মুহূৰ্তত গুগল আৰ্থৰ আপোনালোকে চাই লওক এয়া দেখুৱাই আছোঁ পাহাৰৰ ওপৰত এয়া মন টাউন এয়া চাওক এয়া হৈছে মন টাউন নাগালেণ্ডৰ এয়া মন টাউন আপোনালোকক দেখুৱাইছোঁ এয়া নাগালেণ্ডৰ মন টাউনত এইখনতে য'ত আমি যিবোৰ দৃশ্য কিছু সময়ৰ পূৰ্বে পানীৰ ঢল নমা দেখুৱালোঁ ব্যাপক হাৰত ভূমিস্খলন দেখুৱালোঁ সেই পানী কোনফালেৰে নামি আহিব এয়া চাওক এই এটা নৈৰ খুঁটি এই খুঁটিটো মন টাউনৰ পৰা নামি আহিছে মন টাউনৰ পৰা নামি অহা এই খুঁটিটো ক'ত মিলিত হৈছে আপোনালোকে চাব দৃশ্যটো ভালদৰে চাই লওক এয়া চাওক এয়া এখন নৈ তলত এয়া এখন নৈ দুটা পাহাৰৰ মাজেৰে এই নৈখন বৈ গৈছে এই ছবিটো ভালদৰে চাই লওক মন টাউনৰ পৰা আহিব পানী নামি আহিব আকৌ দেখুৱাইছোঁ মন টাউনত যেতিয়া প্ৰচুৰ পৰিমাণে বৃষ্টিপাত হ'ল প্ৰবল বৃষ্টিপাতৰ ফলত পানী বোকা যি নামি আহিছিল তললৈ এই নৈখনত পৰিছিল আৰু এই নৈখন কোনফালে বৈ গৈছে চাওক দৃশ্যটো চাওক এই স্থানত আকৌ দুখন নৈ লগ হৈছে ইয়াত নৈখন আগুৱাই আহিছে এই স্থানত চাব আকৌ দুখন নৈ ইয়াত সংযোগ হৈছে এয়া এটা খুঁটিৰ পানী আহিল আন এটা নৈৰ খুঁটি ইয়াত সংযোগ হ'ল তাৰ পাছৰ পৰিৱেশটো আপোনালোকে দেখিব যে দিখৌলৈকে কিমান পানী আহিব পাৰে জোনেবটো জিলা আৰু মুককচাং জিলাতো প্ৰচুৰ বৰষুণ হৈছিল এই নৈখন মনৰ পৰা অহা নৈখন আৰু এই জোনেবটোৰ ফালৰ পৰা অহা দুইখন নৈ একলগ লাগিল আৰু তাৰ পাছত এয়া আগলৈ চাওক ইয়াত আৰু এখন নৈ লগ লাগিছে ইয়াত মুককচাঙৰ যিখন নৈ মুককচাঙৰ পৰা বৈ আহিছে সেই নৈখন ইয়াত সংযুক্ত হৈছে আৰু সেই সকলো পানী ইয়ালৈ বৈ আহিছে আৰু এই যিটো অংশ ইয়াত চাওক ইয়াত দিখৌ যিখন মূল দিখৌ নৈ সেই দিখৌ নৈত আহি এই সকলো পানী পৰিছেহি 19 জুলাইৰ দিনটোত সেয়াই হৈছিল 4-5খন নৈৰ পানী আহি দিখৌত পৰিছিল এয়া চাওক এই নৈখনেৰে বৈ আহি এয়া দিখৌ আৰু এই দিখৌ কোনফালে বৈ গৈছে এতিয়া শেষত আপোনালোকে দেখিবলৈ পাব এয়া চাওক সেই পাহাৰখনত চলি থকা অঞ্চলটো ইয়াত যদি বৰষুণ হৈছিল পাহাৰৰ বোকা মাটি নামিছিল আৰু ওপৰৰ পৰা 4-5খন নৈৰ পানী দিখৌৱে বোৱাই আনিছিল আৰু দিখৌ তাৰ পাছত কিদৰে উফন্দি উঠিছিল আৰু দিখৌৱে কি হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছিল সেই কথা আৰু আপোনালোকক কোৱাৰ প্ৰয়োজন নাই নাগালেণ্ডৰ মন টাউনত কি ধৰণে ভূমিস্খলন হৈছিল কি ধৰণে নাগালেণ্ডৰ মনৰ পৰা বৃহৎ হাৰৰ পানীৰ ঢল নামিল আৰু দিখৌ নৈ কিদৰে উফন্দিল সেইফালে টাউকাক কিদৰে উফন্দিল সেই কথাখিনি আপোনালোকক ক'লোঁ এতিয়া নদী বান্ধৰ কথাটো বাৰে বাৰে যে উত্থাপিত হৈ আছে নদী বান্ধ প্ৰকৃততে আছিল নে নাই গ্ৰাফিক সহকাৰে কিছু তথ্য কিছু কথা জনাব বিচাৰিছোঁ সঁচাকৈ ভাঙি পৰিল নেকি নদী বান্ধ নাগালেণ্ডত এই প্ৰশ্নটো বহুতৰে মনত দিখৌ হাইড্ৰ পাৱাৰ প্ৰজেক্ট ডেম 3 কি পৰ্যায়ত আছে সেই তথ্য এতিয়া উপলব্ধ নহয় 2024 1 মাৰ্চত মুককচাঙৰ লংখাঙত বান্ধটোৰ আধাৰশিলা হৈছিল এই বান্ধটোৰ নিৰ্মাণৰ কাম কিমান সম্পূৰ্ণ হৈছিল তাৰো তথ্য এতিয়া নাই কিমান দূৰ সম্পূৰ্ণ হৈছে বহুতে কৈছে কপাৰ ডেম ভাঙি পৰিছে কপাৰ ডেম ভাঙাৰ বাবে পানী বাগৰি আহিল কিন্তু প্ৰকৃত সত্যটো কি এই বান্ধ ভঙা বিষয়টোক লৈ এতিয়াও কাৰো হাতত প্ৰকৃততে উত্তৰ নাই কাৰণ
অখিল গগৈৰ যদি অভিযোগ সঁচা হয় তেন্তে ঘটনাটো গাপ দিয়া হৈছে নেকি সেই প্ৰশ্নও আহিব এতিয়া কথাটো হৈছে নাগালেণ্ড চৰকাৰে অসম চৰকাৰে বা ভাৰত চৰকাৰে যদি বান্ধক লৈ বান্ধ ভঙা বা নিৰ্মাণৰত বান্ধ বাগৰি পৰাক লৈ কোনো তথ্য নিদিয়ে তেনেহ'লে সেয়া আমি কেনেকৈ জানিব পাৰিম